অখিল গগৈ সংখ্যালঘু অঞ্চলত কোটে অখিল গগৈটো দুমুখীয়া ব্যক্তি। সংখ্যালঘু অঞ্চলত গৈ কিছুমান হিন্দু মুছলমান এক হ'ব লাগে বুলি তেখেতে নাওবাইজ দি থাকে। আকৌ কাৰ্বি আংলঙত গৈ তেখেতে কি কৈছে, আকৌ আপাৰ আছামত গৈ তেখেতে কি কয়। ডি ভোটৰ ইছ্যুৰ ওপৰত কোনোদিন অখিল গগৈ নামাতিলে। ভাৰতীয় নাগৰিকবিলাকক হাৰাশাস্তি কৰি ডিটেনশ্যন কেম্পত প্ৰত্যেক মাহত উঠাই লৈ গৈ আছে। এইবিলাকৰ বিৰুদ্ধে অখিল গগৈ কোনোদিন মাত নামাতিলে। এতিয়াও লাখ লাখ ভাৰতীয় নাগৰিক যিসকলে NRCত নাম নাই, সুপ্ৰিম কোৰ্টত অখিল গগৈৰ দল এদিন নগ'ল, এতিয়ালৈকে মৌন অখিল গগৈ। গতিকে সংখ্যালঘুৰ যিবিলাক ইছ্যু, মেইন ক'ৰ ইছ্যু সমস্যা, সেইবিলাক লৈ অখিল গগৈ বিগত দিন কোনোদিন মাত মতা নাই, অনাগত দিনতো মাতিব নোৱাৰে। এনেই গৈ হিন্দু মুছলমান এক হ'ব লাগে বুলি এইটো শিৱসাগৰত ক'ব লাগে অখিল গগৈ। হিন্দু মুছলমান এক হৈ মিলিজুলি কাম কৰিব লাগে, এই কথাটো যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়ত গৈ অখিল গগৈ যেনেকৈ জোৰদাৰভাৱে ক'ব লাগিছিল, তেনেকৈ নকৈ গৈ চৰত গৈ হিন্দু মুছলমান এক হ'ব লাগে বুলি কয়। চৰততো হিন্দু মুছলমান একেই আছে। তাৰে চৰৰ মানুহখিনি দুৰ্বল মানুহ, এই দুৰ্বল মানুহৰ ক'ত হিন্দু মানুহৰ লগত বা অন্য মানুহৰ লগত কাজিয়া কৰিব, সেইসকলতো একেই আছে। গতিকে অখিল গগৈক মানুহে চিনিছে। এতিয়া অখিল গগৈ কাৰোবাৰ অক্সিজেন লৈ গৈছে, মানুহক গাড়ী চাড়ী দিছে, অলপ মানুহ আহিছে, মিটিং এটা হৈ গৈছে। আপাৰ আছামত আপোনালোকে দেখা নাই, আপাৰ আছামবিলাকত যিটো মিটিং গৈছে তেতিয়া ঘৰৰ ভিতৰত অখিল গগৈ, তাতে কয় 300 মানুহলৈ অৰ্কাছ মিটিং। আকৌ কোনোবা এটা অঞ্চলত গৈ ৰিক্সা দি কিছু মানুহ আনি গোটাই, তাতে একদম বিশাল জনসভা। তো অখিল গগৈৰ চৰিত্ৰ মানুহে গম পাইছে, অখিল ফেক্টৰ নহয়। এতিয়া কথা হ'ল যে, আৰু চাব অখিলে কি কৰিব। যোৱাকালিও অখিল গগৈৰ যিটো কথা যে কংগ্ৰেছৰ লগত আমি বুজাবুজি হীৰেণ গোহাঁই ছাৰে মাতিলেই নহ'ব, আমাক সন্মান সহকাৰে মাতিব লাগিব, 1, 2, 3, 10টা চিট দিলেই নহ'ব, এনেকুৱা ধৰণৰ কথা যে এতিয়া 10টালৈকে গৈছে। যি দলৰ মাত্ৰ এজন বিধায়ক, সেই দলে 10টা চিট দিলেও নহ'ব বুলি বহাৰ আগতে যেতিয়া কৈ দিছে, ক'ত অখিল গগৈ মিলিব। অখিল গগৈ যি দলৰ মাত্ৰ এজন বিধায়ক, বাকী চব ছিকিউৰিটি ফৰবিডে হয়। কি আছে সেইটো মানুহে জানে। সেই দলে যেতিয়া বৈঠকৰ আগত যেতিয়া কয় 1, 2, 5টা 10টা চিট দিলে কংগ্ৰেছে মাতিলে আমি নাযাম, তেনেকৈ নহ'ব, সন্মানজনক আসন বা চিট দি মাতিব লাগিব। গতিকে আল্টিমেটলি অখিলে ইংগিত দিয়ে দিলে যে বুজাবুজি নহ'ব, কৰক। তথাপি আমি বিচাৰোঁ একেলগে মিলিজুলি বিজেপিক প্ৰতিৰোধ কৰক। অখিল গগৈ সংখ্যালঘু অঞ্চলত কোটে অখিল গগৈটো দুমুখীয়া ব্যক্তি। সংখ্যালঘু অঞ্চলত গৈ কিছুমান হিন্দু মুছলমান এক হ'ব লাগে বুলি তেখেতে নাওবাইজ দি থাকে। আকৌ কাৰ্বি আংলঙত গৈ তেখেতে কি কৈছে, আকৌ আপাৰ আছামত গৈ তেখেতে কি কয়। ডি ভোটৰ ইছ্যুৰ ওপৰত কোনোদিন অখিল গগৈ নামাতিলে। ভাৰতীয় নাগৰিকবিলাকক হাৰাশাস্তি কৰি ডিটেনশ্যন কেম্পত প্ৰত্যেক মাহত উঠাই লৈ গৈ আছে। এইবিলাকৰ বিৰুদ্ধে অখিল গগৈ কোনোদিন মাত নামাতিলে। এতিয়াও লাখ লাখ ভাৰতীয় নাগৰিক যিসকলে NRCত নাম নাই, সুপ্ৰিম কোৰ্টত অখিল গগৈৰ দল এদিন নগ'ল, এতিয়ালৈকে মৌন অখিল গগৈ। গতিকে সংখ্যালঘুৰ যিবিলাক ইছ্যু, মেইন ক'ৰ ইছ্যু সমস্যা, সেইবিলাক লৈ অখিল গগৈ বিগত দিন কোনোদিন মাত মতা নাই, অনাগত দিনতো মাতিব নোৱাৰে। এনেই গৈ হিন্দু মুছলমান এক হ'ব লাগে বুলি এইটো শিৱসাগৰত ক'ব লাগে অখিল গগৈ। হিন্দু মুছলমান এক হৈ মিলিজুলি কাম কৰিব লাগে, এই কথাটো যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়ত গৈ অখিল গগৈ যেনেকৈ জোৰদাৰভাৱে ক'ব লাগিছিল, তেনেকৈ নকৈ গৈ চৰত গৈ হিন্দু মুছলমান এক হ'ব লাগে বুলি কয়। চৰততো হিন্দু মুছলমান একেই আছে। তাৰে চৰৰ মানুহখিনি দুৰ্বল মানুহ, এই দুৰ্বল মানুহৰ ক'ত হিন্দু মানুহৰ লগত বা অন্য মানুহৰ লগত কাজিয়া কৰিব, সেইসকলতো একেই আছে। গতিকে অখিল গগৈক মানুহে চিনিছে। এতিয়া অখিল গগৈ কাৰোবাৰ অক্সিজেন লৈ গৈছে, মানুহক গাড়ী চাড়ী দিছে, অলপ মানুহ আহিছে, মিটিং এটা হৈ গৈছে। আপাৰ আছামত আপোনালোকে দেখা নাই, আপাৰ আছামবিলাকত যিটো মিটিং গৈছে তেতিয়া ঘৰৰ ভিতৰত অখিল গগৈ, তাতে কয় 300 মানুহলৈ অৰ্কাছ মিটিং। আকৌ কোনোবা এটা অঞ্চলত গৈ ৰিক্সা দি কিছু মানুহ আনি গোটাই, তাতে একদম বিশাল জনসভা। তো অখিল গগৈৰ চৰিত্ৰ মানুহে গম পাইছে, অখিল ফেক্টৰ নহয়। এতিয়া কথা হ'ল যে, আৰু চাব অখিলে কি কৰিব। যোৱাকালিও অখিল গগৈৰ যিটো কথা যে কংগ্ৰেছৰ লগত আমি বুজাবুজি হীৰেণ গোহাঁই ছাৰে মাতিলেই নহ'ব, আমাক সন্মান সহকাৰে মাতিব লাগিব, 1, 2, 3, 10টা চিট দিলেই নহ'ব, এনেকুৱা ধৰণৰ কথা যে এতিয়া 10টালৈকে গৈছে। যি দলৰ মাত্ৰ এজন বিধায়ক, সেই দলে 10টা চিট দিলেও নহ'ব বুলি বহাৰ আগতে যেতিয়া কৈ দিছে, ক'ত অখিল গগৈ মিলিব। অখিল গগৈ যি দলৰ মাত্ৰ এজন বিধায়ক, বাকী চব ছিকিউৰিটি ফৰবিডে হয়। কি আছে সেইটো মানুহে জানে। সেই দলে যেতিয়া বৈঠকৰ আগত যেতিয়া কয় 1, 2, 5টা 10টা চিট দিলে কংগ্ৰেছে মাতিলে আমি নাযাম, তেনেকৈ নহ'ব, সন্মানজনক আসন বা চিট দি মাতিব লাগিব। গতিকে আল্টিমেটলি অখিলে ইংগিত দিয়ে দিলে যে বুজাবুজি নহ'ব, কৰক। তথাপি আমি বিচাৰোঁ একেলগে মিলিজুলি বিজেপিক প্ৰতিৰোধ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।